नमस्कार। हे प्रभु, हे हरि राम, हरे कृष्ण, शिव हरि शिव शंकर भोलानाथ, ओम नमः शिवाय जटाधारी शिव हरि शिव शंकर भोलानाथ, ओम नमः शिवाय। सबकी साथ सबकी विकास सबकी विश्वास। हे प्रभु, हे हरि राम, हरे कृष्ण, शिव हरि शिव शंकर भोलानाथ, ओम नमः शिवाय जटाधारी शिव हरि शिव शंकर भोलानाथ, सबकी साथ सबकी विकास। এই মন্ত্ৰটো মই কিয় গালো জানেনে? মন্ত্ৰটো গাবই লাগিব, কাৰণ কোনোবাই বুজি পালেও নাপালেও কথা নাই, ময়ো বুজি পোৱা নাই, কিন্তু মই মন্ত্ৰটো গাই দিলোঁ। এনে গোৱা নাই, কাৰণ আছে। এতিয়া মই কাৰণটো কওঁ, আপোনালোকে ভালকে শুনক। আমাৰ ভাৰতত বহুত মঠ মন্দিৰ আছে। মঠ মন্দিৰসমূহত যিসমূহ আমাৰ দান বৰঙণি উঠে, এই টকাসমূহ চৰকাৰৰ জৰিয়তে হিচাপ হয়, এই কথাটো ৰাইজে জনসাধাৰণেও জানে। কিন্তু সঠিক কামত ব্যৱহাৰ হয় নে নহয়, সেই কথাটোহে আজিলৈকে কাৰো চকুত পৰা নাই। মই আকৌ এবাৰ কৈ দিব বিচাৰোঁ যে যিমান মঠ মন্দিৰ আছে সমাজৰ হয়, যিমানবোৰ ধৰি লোৱা যাক এটা এৰিয়াত এটা ডাঙৰ মন্দিৰ আছে, তেওঁ যিখিনি টকা দান বৰঙণি ৰাইজে দিয়ে, সেইটোৰ দ্বাৰাই যাতে জনসাধাৰণৰ কল্যাণৰ কামৰ বাবে কোনো ঠাইত স্কুল বনাওক, মেডিকেল বনাওক, কোনোবা ভাল এটা ব্যৱসায়ৰ কাৰণে দিয়ক, কোনো পৰিয়ালক উপাৰ্জনৰ এটা ৰাস্তা দিয়ক, সেই বস্তুবিলাক তেওঁলোকে চলাব লাগে। যদি সকলো ধৰ্মীয় অনুষ্ঠানৰ টকাবিলাক যদি সকলো একতা কৰি সমাজৰ ভাল চিন্তাৰ কাৰণে যদি এই টকাসমূহ সহযোগ কৰি তেওঁলোকে ব্যৱহাৰ কৰে, তেতিয়াহ'লে দেশৰ উন্নতি বহুত হ'ব। এইবাবে বহুত হ'ব, কাৰণ সেই টকাসমূহৰ কেৱল বহু শ্ৰেণীৰ মাজতহে বিয়পি যোৱা নাই, সাধাৰণ একক শ্ৰেণীৰ মানুহৰ হাততে বিয়পি গৈছে। গতিকে মই বাৰে বাৰে এটা কথা কওঁ, বেছি ডাঙৰ নকৰোঁ ভিডিঅ'টো। মঠ মন্দিৰত এইবিলাকত দান বৰঙণি উঠোৱা টকাসমূহ মন্দিৰৰ ডেভেলপৰ কাৰণেও ব্যৱহাৰ কৰক, কোনো আপত্তি নাই। কিন্তু জনসাধাৰণকো যাতে কামত লগায়, জনসাধাৰণৰ কামৰ বাবেও যাতে ব্যৱহাৰ হয়, সেইবিলাক হ'লে বেছি ভাল। মই ভাবোঁ প্ৰত্যেক মন্দিৰ কমিটি আৰু মঠ কমিটিয়ে মিলি সমাজৰ হয় এই চিন্তাধাৰাটো কৰি প্ৰত্যেক মানুহকে যাতে আগবঢ়াই লৈ যায়, শিক্ষাৰ ক্ষেত্ৰত, চিকিৎসাৰ ক্ষেত্ৰত, আৰু এক্সট্ৰা যিমান আছে সমস্যা, সেই সমস্যাসমূহ যাতে তেওঁলোকে সমাধান কৰিব পাৰে। আজি যদি মই এটা উদাহৰণ দিওঁ, খ্ৰীষ্টিয়ানসকলৰ হস্পিটেল আছে, আমাৰ হিন্দুবিলাকত তেনেকুৱা হস্পিটেল আছেনে নাই? সেই বস্তুবিলাকো কৰিলে বেছি ভাল, কাৰণ কেৱল অকল চৰকাৰেই কৰিবনে সেইটো নহয়, জনসাধাৰণেও কৰিব লাগে। জনসাধাৰণৰ হাততো বহুত টকা পইচা আছে, সেই টকা পইচাৰে ভাল তলৰ শ্ৰেণীক, যাতে দুখীয়া শ্ৰেণী বুলিয়ে মই কৈছোঁ, সেই দুখীয়া শ্ৰেণীখিনিকো যাতে সহায় সহযোগিতা কৰাৰ কাৰণে হস্পিটেল আৰু শিক্ষা আৰু কিবা কিবি বহুত আছে নহয় তেনেকুৱা, এইবিলাকৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিলে বেছি ভাল। বেংকত টকাবিলাক জমা থৈ সংখ্যাটো হাতত লৈ ঘূৰিলে নহ'ব, ভালকৈ ব্যৱহাৰ কৰক, কাম কৰক। ধন্যবাদ থাকিল, আপোনালোকে সেই সহযোগ কৰিব সেই কথাবিলাকত। আৰু মন্দিৰৰ টকাৰে কিন্তু সমাজ সলনি কৰিব পাৰে। গতিকে মই বেছি দীঘলীয়া নকৰোঁ, ধন্যবাদ।